হেল্ল' স্টুডেণ্ট, মই আৰিফুল হক আৰু আজি আমি কৰিম সিম্প্লিফিকেশ্যন চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট কনচেপ্ট আৰু কুৱেশ্যন যিবিলাক কনচেপ্টৰ পৰা আমাৰ মেক্সিমাম কুৱেশ্যন পৰীক্ষাত আহি যায়। ঠিক আছে, চাওক প্ৰথমতে আমি কি আছে আমাৰ কি আছে প্ৰথমতে আমাৰ কি আছে চাওক এটা কুৱেশ্যন প্ৰথমতে আমাৰ দিয়া আছে এনেকুৱা যে simplify the following expression হয় simplify মানে সৰল কৰিব দিছে। কি কৰিব দিছে আমাৰ সৰল কৰিব দিছে। সিম্পল কুৱেশ্যন যে সৰল কৰা। ওকে, সিম্পল কুৱেশ্যন সৰল কৰা। ওকে, 0.7 স্কোয়ার প্লাস 0.4 প্লাস 0.2 ইন্টু 0.7 প্লাস 0.4 ইন্টু 0.2 বাই 0.7 প্লাস 0.4 হয়নে? এনেকুৱা আমাৰ দিয়া আছে। সো কি কৰিব পৰা যায় ইয়াক কি কৰিব পৰা যায় চাওক কোনো ফৰ্মুলা হয় নেকি এটা আমি চাব লাগিব। এইটো তোমাৰ কি আছে ধৰক এনেকুৱা আছে কি জানি যে a স্কোয়ার, ঠিক আছে ধৰা হল a স্কোয়ার আছে আৰু ইয়াতে তো বেলেগ সংখ্যা আছে হয়নে? বেলেগ সংখ্যা আছে যে a স্কোয়ার প্লাস 2ab প্লাস b স্কোয়ার এনেকুৱা যে হ'ব, এনেকুৱা তো অৱস্থা নাই হয়নে? সো আমি বেলেগ কিবা ইউজ কৰিব লাগিব। কি ইউজ কৰিম যে সাপোজ আমাৰ এনেকুৱা এটা ফৰ্মুলা আছে নহয় যে x স্কোয়ার প্লাস a প্লাস b ইন্টু x প্লাস ab হয়নে? এনেকুৱা এটা ফৰ্মুলা মান আছে আৰু এনেকুৱা ফৰ্মুলাৰ কি হয় x প্লাস a ইন্টু x প্লাস b এইটো হয় যে x প্লাস a ইন্টু x প্লাস b এর ফর্মুলা হয় x স্কোয়ার প্লাস a প্লাস b ইন্টু x প্লাস ab। নিশ্চয় এইটো ওপৰৰখিনি এনেকুৱা অংশ আছে। সো আমি ইয়াতে কৰিবলৈ চেষ্টা কৰো যে x এইটো হল x 0.7 হল x প্লাস a কি আছে আমাৰ 0.4 x প্লাস a ইন্টু x প্লাস b x কি হল 0.7 প্লাস b জায়গাত কিমান আছে 0.2 হয় নাই আৰু হৰণ তলত আমাৰ কি আছে 0.7 প্লাস 0.4 0.7 প্লাস 0.4 এনেকুৱা মান দিয়া আছে তলত দিয়া আছে নে দিয়া আছে। সো ওপৰত আমাৰ 0.7 0.4 আছে তলত 0.7 0.4 আছে আৰু ওপৰত যেহেতু পূৰণ হৈ আছে গতিকে এইটো আমি কাটাকাটি কৰিব পাৰিম। ঠিক আছে, ইয়াক আমি কাটাকাটি কৰিব পাৰিম। সো ওপৰত আমাৰ বাকি থাকিল অনলি 0.7 প্লাস 0.2। সো ইয়াতে চাওক 0.7 আৰু 0.2 প্লাস কৰিলে কিমান হ'ব 0.9 হ'ব। সো অপশন এ ইজ দ্য কারেক্ট आंसर। অপশন এ ইজ দ্য কারেক্ট आंसर 0.9 হ'ব না? ওকে, ঠিক আছে। কি আছিল কোশ্চেন সৰল কৰা সিম্পলিফিকেশন বা সিম্পলিফাই হয় না? সো এইবিলাক আমাৰ কি হয় বীজগণিতীয় যিবিলাক অভেদ আছে, বীজগণিতীয় অভেদ মানে ফৰ্মুলা যিবিলাক আছে সেই ফৰ্মুলাৰ ওপৰত ভিত্তি কৰি কোশ্চেনটো আহিছে। বীজগণিতীয় অভেদৰ ওপৰত ভিত্তি কৰি বা ফৰ্মুলাৰ ওপৰত ভিত্তি কৰি এই কোশ্চেনটো আমাৰ আহিছে। এনেকুৱা কোশ্চেন আহাৰ চান্স থাকে বহুত বেছি। ওকে, ঠিক আছে। নেক্সট আমি আগবাঢ়িছো। ওকে, সিম্পলিফাই দ্য এক্সপ্রেশন সিম্পল কথা যে সিম্পলিফাই কৰিব দিছে মানে কি সিম্পলিফাই কৰিব দিছে মানে কি সিম্পলিফাই কৰিব দিছে মানে কি সৰল কৰিব দিছে, সমাধান কৰিব দিছে। সো কিউব 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 আৰু 3abc এনেকুৱা আছে হয়নে? চাওক এনেকুৱা মই যদি ভাবো যে a কিউব প্লাস b কিউব প্লাস c কিউব প্লাস 3abc 3abc কিন্তু a কিউব প্লাস b কিউব প্লাস c কিউব প্লাস 3abc এর ফর্মুলা নাই হয়। কি ফর্মুলা আছে মাইনাস থাকাহে আছে যে a কিউব প্লাস b কিউব প্লাস c কিউব মাইনাস 3ab ইকুয়াল টু 3ab এরকম ফর্মুলা মান আছে কিন্তু প্লাস থাকা ফর্মুলা নাই গতিকে আমার এটো ইউজ নহয়, এটো ইউজ নহয়। গতিকে আমি কি ইউজ কৰিম বেলেগ কিবা ইউজ কৰিব পৰা যাব, বেলেগ কিবা ইউজ কৰিব পৰা যাব হয়নে? ফর্মুলাতে ইউজ নহবই, আমি ডাইরেক্টলি ইয়াক কৰিবলৈ চেষ্টা কৰোঁ। ওকে, কেনেকুৱা ধৰক
0.2 ৰ হোল কিউব কৰিব লাগে 0.2 ৰ হোল কিউব কৰিব লাগে যে 0.2 আছে নহয় ইয়াৰ হোল কিউব কি হ'ব আৰু ইয়াতে আমাৰ কি আছে 0.3 আছে ইয়াৰ হোল কিউব কি হ'ব আৰু আমাৰ ইয়াতে কি আছে 0.5 হোল কিউব ইয়াৰ হোল কিউব কি হ'ব আৰু ইয়াতে আমাৰ কি আছে প্লাস 3 ইনটু 0.5 ইনটু 0.7 ইনটু 0.8 এনেকুৱা আমাৰ দিয়া আছে সো সব 2 কিউব মানে 2 3 বাৰ পূৰণ 8 হয় কিন্তু দশমিক এটাৰ আগত আছে কিন্তু কিউব আছে কাৰণে তিনটাৰ আগত হ'ব 1 2 3 এনেকুৱা হ'ব আৰু 3 কিউব মানে হয় 27 তিনটাৰ আগত দশমিক হ'ব 1 2 3 তিনটাৰ আগত প্লাস 5 কিউব মানে হৈছে 125 তিনটাৰ আগত দশমিক হ'ব 1 2 3 প্লাস 3 a 3 0.5 0.7 0.8 সো এখানে আমি পূরণ কৰিব লাগিব হ্যাঁ এখানে আমি পূরণ কৰিব লাগিব যে কি হয় সব আমি পূরণ কৰি চাও এক্সট্রা হয় যে এটো আমাৰ হ'ব 5 3 15 এটো আমাৰ হ'ব 5 3 15 হয় না 15 হ'ব এটা আগত দশমিক হ'ব আৰু 0.7 0.7 এটো পূরণ হ'ব 7 5 গুণ 35 এর 5 7 3 7 গুণ 7 তো 105 এখানে 105 আচ্ছা এত কেইটার আগত দশমিক হ'ব 1 2 দুটার আগত দশমিক হ'ব এনেকুৱা আৰু এই 105 কালত পূৰণ হ'ব 0.8 এর লগত পূৰণ হ'ব 0.8 এর লগত 105 পূৰণ হ'ব হয়নে সো 8 5 40 এর 0 তো 4 8 9 0 4 18 গুণ 8 এনেকুৱা আৰু ইয়াতে দুটাৰ আগত এটাৰ আগত টোটাল তিনটাৰ আগত দশমিক হ'ব 0.840 0.840 হয়নে এনেকুৱা হ'ব অৰ্থাৎ আমি এইকাটা কি কৰিব লাগিব গোটেইকাটা প্লাস কৰিবই লাগিব উপায় নাই যে 0.008 অৰ্থাৎ তিনটা আগত দশমিক আছে নহয় সো 720.125.0.840 সো পয়েন্ট আছে গোটেইকাটা আৰু পয়েন্টৰ আগত কি আছে 0 আছে হয়নে পয়েন্টৰ আগত কি আছে আমাৰ 0 আছে এনেকুৱা হ'ব ইয়াক আমি প্লাস কৰিম ইয়াক আমি প্লাস কৰিম 8 আৰু 7 15 5 20 20 শূন্য হাতত 2 2 4 6 10 10 শূন্য হাতত 1 9 10 10 শূন্য হাতত 1 হয়নে হাতত কিমান 1 আৰু শূন্য আছে 1 হ'ব আৰু ইয়াতে 1 ইয়াতে কি পয়েন্ট সো 1.000 1.000 মানে 1 হয় आंसर ऑप्शन नंबर सी इज द करेक्ट आंसर है ना ऑप्शन नंबर सी इज द करेक्ट आंसर ओके ठीक है ओके again सेम क्वेश्चन है again सेम क्वेश्चन है क्वेश्चन तो কি আছে আমার হরল করা क्वेश्चन नंबर কি আছে হরল করা সব a ইনভার্স প্লাস b ইনভার্স ব্র্যাকেট হরণ হরণ হয় না হরণ a to the power -3 b to the power -3 এটা হল কি কোশ্চেন এটা হল কি কোশ্চেন এই কোশ্চেনটা আমি সলভ কৰিব লাগে ওকে সো আমি এটা কথা পাইছো যে যদি a to the power -1 হয় এর অর্থ হচ্ছে যে 1/a হয় না আর যদি a to the power -2 হয় এর অর্থ হচ্ছে 1/a স্কয়ার এটা রিলেশন আমি পাইছো ওকে সো ইয়াতেও আমি সেম টু সেম করিম 1/a + 1/b এটা হয় এনেকুৱা হৰণ
1/a কিউব প্লাস 1/1 কি হ'ব b কিউব হ'ব হয়নে এনেকুৱা হ'ব চাওক ইয়াৰ পৰা a টু দি পাৱাৰ -2 থাকিলে এই মাইনাসৰ কাৰণে ওপৰত 1 আহে এই মাইনাসৰ কাৰণে ওপৰত কি আহে 1 আহে 1 আহিব সো এনেকুৱা আমাৰ হ'ব চাওক ভগ্নাংশৰ যোগ বিয়োগ থাকিলে লসাগু ল'ব লাগে a আৰু b ৰ মাজত কোনো ধৰণৰ মিল নাই গতিকে ইয়াৰ যেটো লসাগু হ'ব এটো আমাৰ কিমান হ'ব ab হ'ব a আৰু b ৰ মাজত কোনো মিল নাই মানে ইয়াৰ যেটো লসাগু হ'ব হেতু মানে কিমান হ'ব ab হ'ব ঠিক আছে সো ab যদি হয় ইয়াৰ লসাগু তেনে হলে a ৰে ইয়াক হৰণ কৰি দিয়ক এই ab ক a ৰে হৰণ কৰি দিয়ক a ক্যান্সেল থাকি বাকি থাকিব কি b মানে b ওকে ইয়াতে কি থাকিব b প্লাস আর b রে ab ক হরণ করক b রে b বাকি থাকবে কি a প্লাস কি a মানে b প্লাস a ঠিক আছে হরণ আর ইয়াতে কি হবো a কিউব b কিউব a কিউব আর কি b কিউব a কিউব আর b কিউব যদি হয় তেনে হলে a কিউব রে হরণ করক এই a কিউব b কিউবক a কিউব রে হরণ কৰিব লাগে বাকি থাকিব কি অনলি b কিউব প্লাস এই a কিউব b কিউবক এবাৰ হৰণ কৰিব লাগে কি হেৰে b কিউব ৰে বাকি থাকিব কি অনলি a কিউব ইয়াতে বাকি থাকিব কি a কিউব মানে ইয়াতে বাকি থাকিব কি a কিউব সো হৰণ আছে যদি b প্লাস 1 মই এনেকৈ লিখিব পাৰো হয়নে a প্লাস b হৰণ ab হৰণ যেতিয়া পূৰণ হয় উলটি যায় অৰ্থাৎ a কিউব b কিউব তলত আছে নহয় এটা ওপৰত যাব আৰু ইয়াতে আমি লিখিম কি b কিউব প্লাস a কিউব বা ইয়াক আমি সিম্পলি ধুনিয়াকৈ লিখিব পাৰো যে a কিউব প্লাস b কিউব এনেকৈ লিখিব পাৰো হয় নেক্সট আমি কি কৰিব পাৰো কওকচোন নেক্সট আমি কি কৰিব পাৰো ওকে ইয়াতে ab এটা আছে নহয় ইয়াতে তিনটা আছে সো ইয়াতে আমি ক'ব পাৰো যে ইয়াতে থাকিব দুটা a ইয়াতে থাকিব দুটা b এনেকৈ মানে এনেকৈ থাকিব সো ওপৰত কি বাকি আছে a প্লাস b আৰু ইয়াতে বাকি আছে a স্কয়ার b স্কয়ার ওকে আৰু তত বাকি আছে মানে কি a কিউব প্লাস b কিউব ওকে এনেকুৱা আমাৰ আছে হয়নে এনেকুৱা আছে সো ইয়াৰ পিছত আমি কি কৰিম চাও আমাৰ ওপৰত a স্কয়ার প্লাস b স্কয়ার থাকা ফর্মুলা আছে মানে অপশন আছে ab থাকাও আছে a কিউব b কিউব থাকা আছে ab থাকা হয়নে আৰু তলত গোটেইকেইটাত a স্কয়ার মাইনাস ab প্লাস b স্কয়ার এনেকুৱা অপশন দিয়া আছে ইয়াতেও দিয়া আছে ইয়াতেও দিয়া আছে ইয়াতেও দিয়া আছে ইয়াতেও দিয়া আছে আমাৰ হয়নে সো দিয়া যদি আছে তেনেহলে আমি এনেকুৱাকৈ ভাঙিব লাগিব অৰ্থাৎ চাওক আমাৰ a কিউব প্লাস b কিউবৰ ফৰ্মুলা কেইবাটাও আছে ইয়াক আমি এনেকৈও লিখিব পাৰো এটা ফৰ্মুলা আছে a কিউব প্লাস b কিউব মানে a স্কয়ার a প্লাস b a স্কয়ার মাইনাস ab প্লাস b স্কয়ার এনেকুৱা ফৰ্মুলা আমাৰ কি আছে যে ঠিক আছে যে a স্কয়ার মাইনাস ab প্লাস b স্কয়ার এনেকুৱা ফৰ্মুলা আমাৰ কি আছে সো আমি এটো এনেকৈ লিখিম ওপৰত আমাৰ আছে a প্লাস b আৰু a স্কয়ার b স্কয়ার আছে হয়নে a স্কয়ার b স্কয়ার আছে তলত a কিউব প্লাস b কিউবৰ জায়গাত আমি লিখিম a প্লাস b ইনটু a স্কয়ার মাইনাস ab প্লাস b স্কয়ার এনেকুৱা কৈ লিখিম ইয়াৰে a মানটো কেনসেল যাব সো ওপৰত বাকি থাকিল a স্কয়ার b স্কয়ার আৰু তলত বাকি থাকিল a স্কয়ার মাইনাস ab প্লাস b স্কয়ার এটো আমাৰ বাকি থাকিল ওকে সো a স্কয়ার b স্কয়ার থাকা ফর্মুলা আমাৰ কোনটো আছে এনসার আমার কোনটো আছে এক c নাম্বার আছে এক d নাম্বার আছে
চাওক এ স্কোৱাৰ মাইনাছ এ বি না, এইটো প্লাছ এ বি হয়, গতিকে ই এনচাৰ নহয়। চ' ই আমাৰ কাৰেক্ট এনচাৰ হৈ যাব, এ স্কোৱাৰ বি স্কোৱাৰ বাই এ বি মাইনাছ এ বি প্লাছ বি স্কোৱাৰ। অ'কে, এইবিলাক অলপমান টাফ টাইপৰ কুৱেশ্যন হয় হা, ইমান ইজি নহয় বা ইমান সহজ, ইমান ইমান টানো নহয়, বাট ইমান ইজিও নহয়। ঠিক আছে, এইবিলাক কুৱেশ্যন আমাৰ আহি যায়, গ্ৰেড 4ত নাহিলেও তাতকৈ ওপৰৰ এক্সামততো আহিবই। ঠিক আছে, তাতকৈ ওপৰৰ এক্সামততো আহিবই। অ'কে, চাই লওক, মানে লাগিলে স্ক্ৰীনশ্বটটো লৈ লওক, মই জাষ্ট অলপ চাইড দি দিছোঁ। অ'কে, ওকে ওকে, কম্পেৰিজন অফ ফ্ৰেকশ্যন, কম্পেৰিজন অফ ফ্ৰেকশ্যন অৰ্থাৎ অৰ্থাৎ কি হ'ব কওকচোন, ভগ্নাংশৰ কি তুলনা, হয়নে? তুলনা মানে কি হয়, কোন ডাঙৰ হয় কোন সৰু হয়, মানে এতিয়াতো তুলনা হয় যে কোন ডাঙৰ কোন সৰু, এইবিলাকে তুলনা হয়। চাওক ভগ্নাংশ, চাপ'জ মই এটা সংখ্যা লিখিলোঁ, ভগ্নাংশ লিখিলোঁ 2/3, হয়নে? 2/3, ইয়াক কি বুলি কোৱা হয়, ভগ্নাংশ বুলি কোৱা হয়। চ' এই 3 যিটো আছে, হয়নে, ইয়াক কি বুলি কোৱা হয়, হৰ। 2 যে আছে, ইয়াক কি বুলি কোৱা হয়, লব, হয়নে? ইয়াক কোৱা হয় ডেনোমিনেটৰ, ইয়াক কোৱা হয় ডেনোমিনেটৰ, আৰু ইয়াক কোৱা হয় নিউমিনেটৰ, ইয়াক কোৱা হয় কি নিউমিনেটৰ। ওপৰতো কি বুলি কোৱা হয়, লব, আৰু ইয়াক ইংলিছত কোৱা হয় নিউমিনেটৰ, আৰু তলতো কোৱা হয় হৰ, ইয়াক কোৱা হয় ডেনোমিনেটৰ। হ'ব, এইটো বেছিক কথা। ওকে, চিম্পল কথা কৈছে যে when denominator is equal, যদি যদি হর একে বা সমান থাকে, যদি হর একে বা সমান থাকে, যে তলৰ সংখ্যা আছে যাক কি বুলি কোৱা হয়, হৰ বুলি কোৱা হয়, যিটো তলৰ সংখ্যা আছে যাক কি বুলি কোৱা হয়, হৰ বুলি কোৱা হয়, এইটো যদি কি থাকে আমাৰ সেম থাকে, একেই থাকে, তেনেহ'লে আমাৰ কেনেকুৱা হ'ব, কৈছে যে ফ্ৰেকশন উইথ গ্ৰেটাৰ নিউমেটাৰ উইল বি গ্ৰেটেষ্ট এণ্ড ভাইচ ভাৰ্চা। ভাইচ ভাৰ্চা মানে কি জানেনে? ভাইচ ভাৰ্চা মানে বিপৰীতটো সত্য, ভাইচ ভাৰ্চা মানে হৈছে বিপৰীতটো সত্য। অৰ্থাৎ ইয়াৰ যিটো মেইন কথা আছে, এইটো আমাক এনেকুৱা হ'ব, যদি কোনো ভগ্নাংশ দিয়া আছে যাৰ প্ৰতিটো নিউমিনেটৰ মানে প্ৰতিটো ডেনোমিনেটৰ কি হয়, সমান হয়, মানে হৰ হৰ কি হয়, সমান হয়, তেনেহ'লে কোনটো সংখ্যা ডাঙৰ হ'ব, কোনটো সংখ্যা সৰু হ'ব? যাৰ যাৰ ওপৰৰ সংখ্যা মানে লব, যাৰ লব ডাঙৰ হয়, সেইটোৱে কি হ'ব, ডাঙৰ ভগ্নাংশ হ'ব। বুজি পাইছো কথা? যাৰ লব ডাঙৰ হয় সেইটোৱে কি হ'ব, ডাঙৰ ভগ্নাংশ হ'ব। কেনেকুৱা পৰিস্থিতি হ'ব লাগিব, যদি প্ৰতিটোৰে ডেনোমিনেটৰ বা হৰ সেম থাকে, তেনেহ'লে ওপৰৰ যাৰ সংখ্যা, যিটোৰ সংখ্যা ডাঙৰ হয়, সেইটো আমাৰ কি হয়, ডাঙৰ ভগ্নাংশ হয়। চ' ইয়াতে কুৱেশ্যনত আমাৰ 2/17, 14/17, 9/17, 25/17 দিয়া আছে। কৈছে ইয়াৰ ভিতৰত গ্ৰেটেষ্ট বা ডাঙৰ ভগ্নাংক কোনটো হ'ব? চ' গোটেইকেইটাৰ হৰ সেম আছে, চ' ইয়াৰে ওপৰৰ যিটো নিউমেটাৰ আছে সেইটো কি আটাইতকৈ ডাঙৰ আছে, গতিকে আটাইতকৈ ডাঙৰ যিটো ভগ্নাংক হ'ব সেইটো হ'ব 25/7, আৰু এইটো হ'ব আটাইতকৈ কি সৰু ভগ্নাংশ, ইয়াৰ মান কি আটাইতকৈ
কম হ'ব আৰু ইয়াৰ মান কি হ'ব আটাইতকৈ ডাঙৰ হ'ব। এইটো হৈছে এই কনচেপ্টৰ কথা, ঠিক আছে। যদি পৰীক্ষাত ইয়াতে নিউমিনেটৰবিলাক ছেম, ইয়াতে ডেনোমিনেটৰবিলাক ছেম দি দিয়ে বা হৰবিলাক যদি ছেম দি দিয়ে, তেনেহ'লে ভাবিব নালাগে যাৰ নিউমিনেটৰ বেছি আছে, ডাঙৰ আছে, সেইটোৱে কি হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ হ'ব, আৰু যাৰ ওপৰৰ লব সৰু আছে সেইটো আটাইতকৈ সৰু সংখ্যা হ'ব বা সৰু ভগ্নাংশ হ'ব, ঠিক আছে। এইবিলাকতো জানেই যে ভগ্নাংশৰ তুলনা কৰাটো কেনেকুৱা ইম্পৰ্টেণ্ট হয়। পৰীক্ষাত এনেকুৱা কোনো পৰীক্ষা নাই য'ত অহা দেখা নাযায়, মেক্সিমাম পৰীক্ষাতে অহা দেখা যায়, হয়নে? ওকে, নেক্সট চাও, when numerator is equal, যদি যদি বা যেতিয়া ওপৰটো কি বুলি কোৱা হয় লব, যেতিয়া লব সমান থাকে, যেতিয়া লব কি থাকে সমান থাকে, প্ৰতিটো ভগ্নাংশৰে লব কি আছে আমাৰ সমান আছে, তেনেহ'লে আমাৰ কি হয় জানে যে fraction with smaller denominator will be greatest, যাৰ হৰ সৰু হ'ব, যাৰ হৰ সৰু হ'ব সেইটো হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ, সেইটো হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ, যাৰ হৰ সৰু হ'ব সেইটো হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ। চিম্পল কথা চাওক না, যদি আমি 10ক 2ৰে হৰণ কৰি আছো আমি পাম 5, যদি আমি 10ক 5ৰে হৰণ কৰি আছো তেনেহ'লে আমি পাম 2। কোনটো ডাঙৰ হ'ল? এইটো। কিয় ডাঙৰ হ'ল? কাৰণ ইয়াৰ লব 10 আছে, ইয়াৰ হৰ 2 আছে, হৰ কি আছে সৰু আছে, ইয়াৰ হৰ কি আছে ডাঙৰ আছে। চ' ইয়াতে আমি ডাঙৰ সংখ্যা পাইছো, অৰ্থাৎ এই ভগ্নাংশটো ডাঙৰ হয়, যাৰ কাৰণে আমি ক'ব পাৰো যে যাৰ কি থাকে হৰবিলাক ডাঙৰ থাকে সেইটো হৈছে ডাঙৰ ভগ্নাংশ। চ' ইয়াতে আমাৰ কুৱেশ্যনটোত দি আছে 9/7, 9/5, 9/13, 9/8, গোটেইকেইটাৰ আমাৰ লব ছেমে হয়, গতিকে আটাইতকৈ যিটো কম হৰ হয়, সৰু হৰ হয়, এই 5টো হৈছে আটাইতকৈ সৰু। চ' এই 9/5 যিটো দি আছে নহয়, এটা আটাইতকৈ কি হ'ব সৰু ভগ্নাংশ হ'ব, চৰি 9/5 দি আছে নহয়, ই কি আটাইতকৈ ডাঙৰ ভগ্নাংশ হ'ব, কাৰণ আটাইতকৈ সৰু কি আছে হৰ কি আছে আটাইতকৈ সৰু আছে, ই হ'ব ডাঙৰ ভগ্নাংশ, হয়নে? ই হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ, আৰু যাৰ ডেনোমিনেটৰ বা যাৰ হৰ আটাইতকৈ ডাঙৰ আছে আৰু ই হ'ব আটাইতকৈ সৰু ভগ্নাংশ, ওকে, আৰু ই হ'ব আটাইতকৈ সৰু ভগ্নাংশ। এনেকুৱা পৰিস্থিতি হয়, ঠিক আছে, এনেকুৱা পৰিস্থিতি হয়, ওকে। Find the correct descending order of the following ratios. Descending অধক্রম মানে হচ্ছে ডাঙৰৰ পৰা সৰুলৈ, ওকে। অধক্ৰম মানে কি? ডাঙৰৰ পৰা সৰুলৈ। অধক্ৰম মানে কি? ডাঙৰৰ পৰা সৰুলৈ। কেইবাটাও আমাৰ কেইবাটাও আমাৰ ভগ্নাংশ দি আছে 17/30, 17/15, 7/15, 27/50, 11/20,
20 চাৰিটা আমাৰ কি দি আছে ভগ্নাংশ দি আছে এই চাৰিটা ভগ্নাংশৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ হয় আৰু কোনটো সৰু হয় ইহঁতক অধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ সজাব দিছে ইহঁতক ডাঙৰৰ পৰা সৰুলৈ সজাব দিছে চাওক ইয়াতে যি দুটা নিয়ম আমি পঢ়িলো সেই দুটা নিয়মৰ অন্তৰ্ভুক্ত নহয় কাৰণ হৰ সেম নাই লব সেম নাই গতিকে আমি ইয়াক বেলেগভাৱে কৰিব লাগিব যদি কোনো উপায় কামত নিদিয়ে তেনেহলে আমাৰ যিটো একেবাৰে বেসিক মেথড আছে সেইটো আমি এপ্লাই কৰিম ঠিক আছে বেসিক মেথডৰ সহায় লম কেনেকুৱা লসাগুলৈ আমি এই কোৱেশ্চন বিলাক সলভ কৰিবলৈ চেষ্টা কৰিম কেনেকুৱা লসাগু লম ঠিক আছে যে আমাৰ ইয়াতে আমাৰ তলত হৰ কি আছে 30 15 50 20 ইহঁতৰ আমি লসাগু ল'ব লাগিব যে 30 15 50 ঠিক আছে এটা জায়গা নহব হয়নে মই ইয়াতে লৈছো 30 15 50 20 ইহঁতৰ লসাগু ল'ব লাগে সো মই আৰম্ভ কৰিছো 5 এৰে 5 6 গুণ 30 5 3 গুণ 15 5 10 গুণ 50 5 4 গুণ 20 এখানে আরম্ভ করছো মই 2 এর 2 3 গুণ 6 एक्चुअली ফার্স্টত 2 দি দিব লাগিছিল কিন্তু উপায় নাই না লাগে ইমান নিয়ম ফলো কৰিবলৈ 3 ত না যায় 10 ত যায় 5 বার 4 ত যায় 2 বার 2 রে দিয়ক 3 ত না যায় 3 ত না যায় 5 ত না যায় একবার নেক্সট 3 এ যাব হ্যাঁ 3 রে কাটিলে একবার 5 বার 5 রে কাটিলে একবার তো যেটা আমার লসাগু আহিব কিমান আহিব 5 পূরণ 2 পূরণ 2 পূরণ 3 পূরণ 5 এইটা আমি পূরণ করলে হয়ে যাব ওকে এইটাকে আমি পূরণ করলে হয়ে যাব হ্যাঁ সো এটাকে আমি পূরণ করে চাম কেনেকুৱা হয় 5 দুগুণ 10 10 দুই গুণ 20 20 3 গুণ 60 হয় না 60 5 গুণ 3 কিমান হয় 300 হয় লসাগু কিমান হয় 300 হৈ যায় লসাগু 300 হৈ যায় গতিকে এই যেটো 17/30 আছে ইয়াক আমি ট্ৰান্সফাৰ কৰিব লাগিব চেঞ্জ কৰিব লাগিব 7/15 আছে ইয়াক কৰিব লাগিব 27/50 আছে ইয়াক কৰিব লাগিব আৰু 11/20 আছে ইয়াক কৰিব লাগিব কি কৰিব লাগিব ইয়াক আমি গোটেই কেটাৰ ডেনোমিনেটৰ বা হৰ আমি কি কৰিম 300 বনাম গোটেই কেটা হৰ আমি কি বনাম 300 বনাম ওকে সো ইয়াৰ আমি 300 বনাবলৈ চেষ্টা কৰিছো ইয়াৰ লগত আমি কি পূৰণ কৰিম যাতে 300 হৈ যায় গোটেই কেটাৰ লগত আমি কি পূৰণ কৰিম যাতে 300 হৈ যায় ওকে সো ইয়াত 30 আছে নহয় 30 কি ৰে পূৰণ কৰিম যাতে 300 হৈ যায় ইয়াতে আমি চাও কৰো যে 5 2 গুণ 10 10 3 গুণ 30 হয় না 30 গতে বাকি থাকিল কি 2 আৰু 5 2 5 গুণ 10 মানে 10 ৰে পূৰণ কৰিলে 300 হ'ব ইয়াতে 10 ৰে কৰিব লাগিব তেনেহলে ইয়াতে হ'ব 300 ইয়াতে হ'ব 17 10 গুণ 170 ইয়াতে কি হেৰে পূৰণ কৰিম আমি 15 সো 5 5 3 গুণ 15 হয় না বাকি থাকিল কি 2 2 5 2 গুণ 4 4 5 গুণ 20 20 ৰে পূৰণ কৰিব লাগিব সো ইয়াতেও 20 ৰে পূৰণ কৰিব লাগিব 15 20 গুণ মানে 15 দুগুণ 30 হয় আৰু এটা 0 আছে 7 0 গুণ 0 7 2 গুণ 14 140 ঠিক আছে 140 নেক্সট 5 6 গুণ 30 6 ৰে পূৰণ কৰিব লাগিব ইয়াতেও 6 ৰে কৰিব লাগিব 5 6 গুণ 30 আৰু 0 3 6 7 গুণ 42 2 হাতত 4 6 দুগুণ 12 6 দুগুণ 12 13 14 15 16 20 কে রে পূরণ করিম যাতে 300 হয় এসো এতে 5 আছে 2 দুগুণ 4 আছে 5 6 গুণ 20 হয়
3 5 15 আছে 3 5 15 আছে বাকি ইয়াতে 15 গুণ কৰিলে হ'ব 300 আৰু 11 আৰু 15 গুণ 11 আৰু 15 গুণ 1 5 গুণ 5 1 5 গুণ 5 1 গুণ 1 1 5 গুণ 5 1 গুণ 1 5 6 1 162 165 165 এতিয়া চাওক এতিয়া আমাৰ হৈ গ'ল ন এতিয়া আমাৰ কি হ'ল হৈ গ'ল যে কেনেকুৱা হ'ব যে গোটেইকেইটাৰ হৰ আমাৰ সেম আছে তে হৰ যদি সেম থাকে তেনেহ'লে ওপৰৰ সংখ্যাবিলাক যেটো ডাঙৰ থাকিব হেতু আমাৰ আটাইতকৈ ডাঙৰ হ'ব কোনটো ডাঙৰ আছে আটাইতকৈ এইটো হয়নে গতিকে ডাঙৰৰ পৰা সৰুলৈ গৈছে হয়নে 170 বাই 300 170 বাই 300 170 বাই 300 170 বাই 300 এটা আটাইতকৈ ডাঙৰ হয় এটো আটাইতকৈ ডাঙৰ হয় এটো গল 170 তলত কোনটো আছে 165 বাই 300 এটো হয় ওকে তার পাশে আছে এটো 162 বাই 300 এটো হয় তার পাশে লাস্ট কি আছে 140 বাই 300 এতিয়া কথা হল যে আমাৰ তো এনেকুৱা কৈ দিয়া নহয় এনেকুৱা কৈ দিয়া তো নাই আমাক এনেকুৱা যেটো আগৰ নাম্বাৰ আছে যদি আছিল 170 কাৰ মান হয় এটো 17 বাই 30 17 বাই 30 165 কাৰ মান হয় এটো 11 বাই 20 11 বাই 20 162 কাৰ ওকে 165 হয় না সরি 165 হয় না 165 কাৰ মান হয় 11 ওকে ঠিক আছে 11 বাই 20 আর 162 কার মান হয় 27 বাই 50 আর 140 কার মান হয় 7 বাই 15 ওটিকে এটা আমি মিলাই চাও 17 বাই 30 11 বাই 20 17 বাই 30 এটা তো নহয় 17 বাই 30 11 বাই 20 এটা মানে 17 বাই 30 11 বাই 20 17 by 30 11 by 20 ওতে কি আমরা কি যাব ফাইনাল আনসার হয়ে যাব ওকে ঠিক আছে সো যদিও অলপ দীঘল হয় কিন্তু এটো আমাৰ বেলেগ নিয়ম ইউজ নহব সো আমি এনেকৈ কৰিব লাগিব লখাকৰ দ্বাৰা আৰু যে কোনো কোশ্চেন হওক যদি আমাৰ কোনো নিয়ম মনত নাই তেনেহলে আমি বেসিক যেটো আছে এই লখাগু মেথড আমি কৰিব পাৰো ভুল নহব জাস্ট অলপমান সময় বেছি লাগিব পাৰে এতিয়া লস অফ ইন্ডাইসেস মানে লস অফ ইন্ডাইসেস সূচক আৰু ঘাত যে আছে এই সূচক আৰু ঘাতৰ নিয়মৰ ওপৰত ভিত্তি কৰি বহু কোশ্চেন আমাৰ আহা দেখা যায় মানে সূচক আৰু ঘাতৰ ওপৰত ভিত্তি কৰি বহু কোশ্চেন আমাৰ আহা দেখা যায় সো তাৰ কাৰণে এই সূচক আৰু ঘাতৰ কাৰণে আমি এই ফৰ্মুলা বিলাক মুখস্থ কৰিব লাগিব মনত ৰাখিব লাগিব কেনেকৈ মনত ৰাখিম কিবা পাৰো না কিবা পাৰো কোশ্চেন এই ফৰ্মুলা বিলাক বহিত লিখিলে আমাৰ অটোমেটিক্যালি মনত হৈ যায় সো আমি সেম কামে কৰিম সো প্ৰথমতে আমাৰ দি আছে কিমান কেইটান বেসিক ফৰ্মুলা দি আছে যে এক নম্বৰ চাও a to the power m into a to the power n equal a to the power m plus n কেনেকুৱা কথা সো এই যে তোমাৰ a আছে ঠিক আছে তলত আছে নহয় ইয়াক ভূমি বুলি কোৱা হয় আৰু এই m টো হল এই এর কি ঘাত এই m টো কি এর কি ঘাত m হৈছে এর ঘাত ওকে যদি এনেকুৱা থাকে ধৰক সাপোজ এটা एग्जांपल আমি লও 2 to the power 3 into 2 to the power 5 ইয়াতে আমাৰ কি আছে নো ইয়াতে আমাৰ আছে যে এই যেবিলাক ভূমি আছে সেম আছে ঘাত বিলাক তেনেহলে কি হৈ যাব যোগ হৈ যাব কিয় মাজত পূৰণ চিন আছে সো 2 to the power 3 plus 5 2 to the power 8 ঠিক আছে এনেকুৱা আমাৰ आंसर বিলাক আহিব এটা হচ্ছে আমাৰ এক নম্বৰ নিয়ম কাৰ সূচক আৰু ঘাতৰ ওকে 2 নম্বৰ হয় হৰণ যে a to the power m
ইয়াৰ আগতে পূৰণ আছিল, ইয়াতে হ'ব আমাৰ হৰণ। a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n যদি হয়, a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n যদি হয়, তেনেহ'লে আমাৰ হ'ব a টু দি পাৱাৰ m মাইনাছ n। যদি মাজত প্লাছ চিন থাকে, কি থাকে, যদি মাজত কি থাকে, প্লাছ চিন থাকে, সৰি মাজত যদি কি থাকে, পূৰণ চিন থাকে, তেনেহ'লে আমাৰ কি হৈ যাব, তেনেহ'লে আমাৰ হ'ব ইয়াতে প্লাছ, আৰু যদি মাজত হৰণ চিন থাকে নহয়, তেনেহ'লে আমাৰ কি হৈ যাব, ইয়াতে মাইনাছ। যদি এনেকুৱা হয় আমাৰ 2 টু দি পাৱাৰ 5 হৰণ 2 টু দি পাৱাৰ 3 এনেকুৱা আছে, বা 2 কিউব আছে, বা ইয়াক আমি এনেকৈ লিখিব পাৰোঁ, বা ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 2 টু দি পাৱাৰ 5 হৰণ 2 কিউব এনেকৈ লিখিব পাৰোঁ। কথাটো একেই, জাষ্ট হৰণ আছে নহয়, ইয়াতে হৰণ থাকিলে আমাৰ কি হৈ যাব, এনচাৰটো এনেকুৱা হৈ যাব যে 2 ইটোৰ পৰা আমাৰ এই ঘাতটো বিয়োগ কৰিব লাগিব, 2 স্কোৱাৰ, অৰ্থাৎ 2 স্কোৱাৰ মানে কিমান হৈ যায়, আমাৰ 4 হৈ যায়। এনেকুৱা আমাৰ এনচাৰবিলাক আহিব। অ'কে, এইটো হ'ল আমাৰ 2 নম্বৰ নিয়ম, হয়নে? এইটো হ'ল 1 নম্বৰ, এইটো হ'ল 2 নম্বৰ। 3 নম্বৰ কি দি আছে আমাৰ? 3 নম্বৰ দি আছে a টু দি পাৱাৰ m, a টু দি পাৱাৰ m টু দি পাৱাৰ n ইকুয়াল টু a টু দি পাৱাৰ mn, a টু দি পাৱাৰ m টু দি পাৱাৰ n ইকুয়াল টু a টু দি পাৱাৰ mn। অৰ্থাৎ ঘাত যদি দুটা থাকে, তেনেহ'লে ঘাত দুটা পূৰণ হৈ যায়। কেনেকুৱা, ধৰা কেনেকুৱা আছে, 3 স্কোৱাৰ টু দি পাৱাৰ 4 এনেকুৱা দি আছে, তেনেহ'লে এই দুটা ঘাত আমাৰ পূৰণ হৈ যাব। 3 আছে নহয়, 2 4 গুণ 8 এনেকুৱা হৈ যাব। 3 আছে, তাৰ ওপৰত কি আছে, 4 আছে, গতিকে 3 টু দি পাৱাৰ 8 হ'ব আমাৰ এনসাৰ, এনেকুৱা হ'ব। এইটো কি নম্বৰ গ'ল আমাৰ 3 নম্বৰ। এইটো চব 4 নম্বৰ এনেকুৱা দি আছে, a b টু দি পাৱাৰ n ইকুয়াল টু a টু দি পাৱাৰ n b টু দি পাৱাৰ n, একেবাৰে ইজি। তো দুটা নাম্বাৰ যদি পূৰণ হৈ আছে আৰু ইয়াৰ ওপৰত যদি কিবা এটা সংখ্যা ঘাত হৈ আছে, তেনেহ'লে এনেকুৱা লিখিম আমি, ধৰক সাপোজ এনেকুৱা আছে, 2 পূৰণ 3 টু দি পাৱাৰ 5, হয়নে, 2 into 3 টু দি পাৱাৰ 5 এনেকুৱা দিয়া আছে। সো তেতিয়া আমি এনেকৈ লিখিম, ইয়াক লিখিব পাৰোঁ 2 টু দি পাৱাৰ 5 into 3 টু দি পাৱাৰ 5। আমি এনেকৈ লিখিব পাৰোঁ যে 2 টু দি পাৱাৰ 5 into 3 টু দি পাৱাৰ 5 এনেকৈ আমি লিখিব পাৰোঁ। ঠিক আছে, এইটো কোনটোৱে বুজাইছে, আমাৰ 4 নম্বৰটোৱে বুজাইছে। এইটো আমাৰ কোনটোৱে বুজাইছে, 4 নম্বৰটো বুজাইছে। সো 5 নম্বৰ, সো এই কথাটো কোৱা হৈছে নহয়, a টু দি পাৱাৰ মাইনাছ n মানে হয় 1 বাই a টু দি পাৱাৰ n, মানে a টু দি পাৱাৰ মাইনাছ n বা a টু দি পাৱাৰ মাইনাছ n বা 1 বাই a টু দি পাৱাৰ n, ইয়াক আমি এনেকৈ লিখিব পাৰোঁ। এটা এক্সাম্পল যদি আমি লওঁ, সাপোজ এটা এক্সাম্পল আমি লৈছোঁ, কেনেকৈ ল'ম, চাওক 2 আছে নহয়, 2 টু দি পাৱাৰ মাইনাছ 3 যদি হয়, 2 টু দি পাৱাৰ যদি কি হয় মাইনাছ 3 হয়, তেনেহ'লে আমি ইয়াক এনেকৈ লিখিম, এই মাইনাছৰ পৰিৱৰ্তে কি আহিব, 1 বাই, এই মাইনাছৰ পৰিৱৰ্তে মানে কি আহিব, 1 বাই, আৰু 1 বাই যদি আহে, তেনেহ'লে আমি ইয়াক লিখিম 2 কিউব, আৰু 2 কিউবৰ পৰিৱৰ্তে আমি কি লিখিব পাৰোঁ, 8, কাৰণ 2 কিউব মানে হ'ল 2 3 বাৰ পূৰণ, সো 2 2 4 4 2 8 8 হ'ব, এনেকুৱাকৈ আমি লিখিব পাৰোঁ। ওকে, ওকে 6 নাম্বার, সো a by b to the power n, a by b to the power n, অর্থাৎ যদি ঘাত আছে নহয়, এই ঘাতটো সকলোৱে পাব, মানে এইটো দেউতাৰ সম্পত্তি বুলি ভাবিব লাগিব, a to the power n হ'ব, b to the power n হ'ব, অৰ্থাৎ এই ঘাতটো এও পাব, বিও পাব। সো আমি এটা এক্সাম্পল যদি লওঁ, তেনেহ'লে এনেকৈ ল'ব পাৰোঁ, কেনেকৈ, 2 বাই 5 আছে, ঠিক আছে,
2 বাই কি আছে আমাৰ 5 আছে কোনটো কালাৰ ল 2 বাই 5 আছে আৰু ইয়াৰ ওপৰত তোমাৰ ঘাত কিমান আছে 3 আছে তেনেহলে আমি ইয়াক এনেকৈ লিখিম একবাৰ 2 টু দি পাৱাৰ 3 আহিব এটা 5 টু দি পাৱাৰ 3 আহিব এনেকুৱা আমাৰ आंसर হ'ব আৰু 2 কিউবৰ পৰিৱৰ্তে আমি লিখিব পাৰো 8 5 কিউবৰ পৰিৱৰ্তে আমি লিখিব পাৰো 1 2 5 এনেকুৱা আহিব आंसर বিলাক ঠিক আছে এনেকুৱা আহি যাব আৰু এইবিলাক ইম্পৰ্টেন্ট হয় দিয়ক ঠিক আছে এইবিলাক কি হয় ইম্পৰ্টেন্ট হয় ওকে আৰু নেক্সট হ'ব 7 নম্বৰ কি দি আছে আমাৰ এইটো বঢ়িয়া দি আছে একদম বঢ়িয়া দি আছে সঁচাকৈ বঢ়িয়া দি আছে আমাৰ কি দি আছে a to the power minus n ওকে by b to the power minus m এনেকুৱা দি আছে আৰু ইয়াক কি লিখিছে যে b to the power m হৰণ a to the power n minus 2 ঠাই দিলে এনেকৈ লিখিব পাৰিম কেনেকৈ লিখিব পাৰিম ইয়াক চাওক যদি মই ইয়াক অলপমান সৰল কৰো a to the power minus n মানে হৈছে a to the power 1 by to the power n আৰু b to the power minus m আছে 1 by b to the power m এনেকুৱা হয় সো আমি ইয়াক এনেকৈ লিখিব পাৰো ওকে কেনেকৈ এটো হৰণ আছে নহয় 1 by to the power n আছে এটা কি হৰণ একচুয়ালি এনেকৈ আছে একচুয়ালি হৰণ 1 by b to the power একচুয়ালি এনেকৈ দি আছে যদি মই যদি এবাৰ এনেকৈ কৰি দিও যে a to the power n আছে হৰণ যেটো আছে এটো পূৰণ কৰি দিম মই পূৰণ কৰি দিলে কি হ'ব এটো ওপৰত যাব এটো তলত আহিব অৰ্থাৎ 1 into b to the power m অৰ্থাৎ b to the power n আৰু 1 into a to the power n into 1 অৰ্থাৎ a to the power m মানে আহিছে নে as it is ওকে আহিছে নে as it is এনেকুৱা হয় ঠিক আছে এইবিলাক সৰু সৰু ফৰ্মুলা হয় আমাৰ এইবিলাক মনত ৰাখিব লাগিব এইবিলাক মনত ৰাখিলেহে আমাৰ কোৱেশ্চন বিলাক কৰিব পৰা যাব ওকে ঠিক আছে নেক্সট চাও এটো এটা ইম্পৰ্টেন্ট হৈ যায় 9 নম্বৰ একেবাৰে বেসিক 9 হতে আছে হয় না এইবিলাক 9 নম্বৰ a to the power 0 equal to always 1 হয় আৰু a এর মান 0 হ'ব নোৱাৰে কি কৈছে জানে কৈছে কি 0 to the power 0 যদি হয় ই কিন্তু 1 নহয় ঠিক আছে ই 1 নহয় এটো এই জায়গা 0 হ'ব নোৱাৰে সো মই এটা কথা কৈছো যে 2 to the power 0 ইয়াৰ মান 1 3 to the power 0 ইয়াৰ মান 1 x to the power 0 ইয়াৰ মান 1 যদি কোৱা হয় ইমান আছে 1000 আছে 10000 আছে ধৰক ইয়াৰ ওপৰত 0 আছে 2 to the power 0 আছে তাহলে ইয়াৰ ভ্যালুটো আমাৰ কি হৈ যাব 1 এ হৈ যাব ঠিক আছে একক দহক শতক হাজাৰ অযুত হয়নে এনেকুৱা যদি হয় তথাপিও ইয়াৰ ভ্যালু আমাৰ কি হৈ যাব 1 এ হৈ যাব যিকোনো নাম্বাৰৰ ওপৰত ঘাত হিচাপে যদি 0 থাকে তেনেহলে ইয়াৰ ভ্যালুটো অলৱেজ 1 হৈ যায় বুজি পাইছে কথা 10 নম্বৰ a to the power 1 equal to কোনে না জানে হয় 2 to the power 1 2 হয় 100 to the power 1 1 হয় 2 to the power 1 মানে কি হয় 2 to the power 1 মানে কি 2 কে এবার পূরণ একবার পূরণ 2 স্কয়ার মানে কি 2 কে এবার পূরণ দুইবার পূরণ 3 কিউব মানে কি বা 3 to the power 3 to the power 4 মানে কি 3 কে এবার পূরণ 4 এবার পূরণ এনেকুৱা কথাটো হয় নাই ওকে ওকে এইবিলাক কিন্তু एक्चुअली ইয়াৰে পৰা আৰম্ভ কৰি ইয়াৰে পৰা আৰম্ভ কৰি এইবিলাক আমাৰ एक्चुअली এডভান্স ম্যাথছৰ হয় আৰু যিবোৰৰ পৰা এটা কোৱেশ্চন অহা দেখা যায় যিবোৰৰ পৰা এটা কোৱেশ্চন অহা দেখা যায় হ'ব ইম্পৰ্টেন্ট হয় এইবিলাক বহুত ইম্পৰ্টেন্ট হয় আহিয়ে যায় এটা কথা কৈছে কি যদি root a dot infinity মানে অসংখ্য বার কিমান বার হিসাব নাই অসংখ্য বার যদি এনেকৈ এটা সংখ্যাক ৰুট কৰা হয়
তেনেহ'লে ইয়াৰ ভিতৰত যিটো সংখ্যা থাকিব সেইটোৱে আমাৰ ইয়াৰ মান হৈ যাব। কেনেকুৱা কথা কৈছে? এনেকুৱা কৈছে √2 √2 √2 √2 √2 ডট 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 ডট। তেনেহ'লে ইয়াৰ ভেলুটো আমাৰ কিমান আহিব? 2 আহিব। জাষ্ট ইনফিনিটিলৈকে থাকিব লাগে, ইয়াতে শেষ হ'ব নোৱাৰে। শেষ হ'লে কিন্তু ইয়াৰ এনচাৰবিলাক বেলেগ আহি যাব। ঠিক আছে, ইয়াতে যদি মাজত যদি প্লাছ থাকে মাইনাছ থাকে তেনেহ'লেও কিন্তু ইয়াৰ এনচাৰবিলাক বেলেগ আহি যাব। কেইবাটাও টাইপছ হয় এইবিলাকৰ, সেই প্ৰতিটো টাইপছ আমি মনত ৰাখিলে আমাৰ এনচাৰবিলাক আহি যাব। অ'কে, যদি অসংখ্যলৈকে আছে আৰু ইয়াৰ ৰুটৰ ভিতৰত জাষ্ট এটা নাম্বাৰে বাৰে 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 ৰিপিট হৈ আছে, এনেকুৱাকৈ যে ৰুট এ ৰুট এ ৰুট এ ৰুট এ ৰুট এ ৰুট এ অসংখ্যলৈকে, তেনেহ'লে ইয়াৰ ভেলুটো আমাৰ কি হ'ব? ৰুটৰ ভিতৰত যিটো নাম্বাৰ হ'ব সেইটোৱে আমাৰ হৈ যাব ইয়াৰ এনচাৰ। নেক্সট চাওঁ হা। ওকে, এবাৰ কিন্তু অলপমান ধৰক ৰুট এ ৰুট এ ৰুট এ ৰুট এ n টাইমছ, অৰ্থাৎ n টাইমছ মানে কি? 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ 7 বাৰ 8 বাৰ 100 বাৰেই হওক, জাষ্ট ইয়াৰ এটা হেৰি আছে, লিমিট আছে যে ই কিমানলৈকে হ'ব মেক্সিমাম, 100লৈকে আছে, কিন্তু অসংখ্য নাই কিন্তু। ঠিক আছে, কি নাই? অসংখ্য নাই। তেনেহ'লে ইয়াৰ এনচাৰটো আমাৰ এনেকুৱা হ'ব। ইয়াৰ যিটো এনচাৰ হ'ব a টু দি পাৱাৰ এনেকুৱা এনেকুৱা, অৰ্থাৎ a টু দি পাৱাৰ 2 টু দি পাৱাৰ n মাইনাছ 1 হৰণ 2 টু দি পাৱাৰ n, এনেকুৱা। আৰু একবাৰ কৈছোঁ ফৰ্মুলাটো মুখস্থ ৰাখিব লাগিব যে a টু দি পাৱাৰ 2 টু দি পাৱাৰ n মাইনাছ 1 হৰণ 2 টু দি পাৱাৰ n, এনেকুৱা আমাৰ হ'ব। ঠিক আছে, মই এটা এক্সাম্পল দিবলৈ চেষ্টা কৰোঁ। কুৱেশ্যন এটা চাওক, সাপোজ √2 √2 √2 √2 টোটেল কেইবাৰ আছে ইয়াতে? নিশ্চয় 4 বাৰ আছে, 1 বাৰ 2 বাৰ 3 বাৰ 4 বাৰ। এই যে 2 আছে ইয়াক আমি a বুলি ধৰিম, আৰু n টোটেল কেইবাৰ আছে আমাৰ এই পূৰণটো √2 4 বাৰ আছে, গতিকে n ৰ মান কিমান হৈ যাব? 4 হৈ যাব। ভিতৰত যিটো নাম্বাৰ আছে সেইটো আমাৰ কি হৈ যাব? a হৈ যাব, আৰু কেইবাৰ আছে সেইটো আমাৰ কি হৈ যাব? 4 হৈ যাব। সো আমাৰ ফৰ্মুলাটা কি আছিলে? a টু দি পাৱাৰ 2 টু দি পাৱাৰ n মাইনাছ 1 বাই 2 টু দি পাৱাৰ n। সো ইয়াক আমি এনেকৈ লিখিম, a জায়গাত আছে 2 হয়নে? 2 হৰণ এনেকুৱা থাকিব, ওপৰত যাব 2 টু দি পাৱাৰ n 2 টু দি পাৱাৰ n 2 টু দি পাৱাৰ n 2 কিমান আছে? 2 এইটো ফৰ্মুলা 2, কিন্তু এইটো কিন্তু 2 ফৰ্মুলা 2, আৰু n জায়গাত কিমান আছে? 4 মাইনাছ 1, আৰু ইয়াতে হ'ব 2 টু দি পাৱাৰ n মানে 2 টু দি পাৱাৰ 4। ওকে, সো ইয়াতে হ'ব আমাৰ 2 আছে তলত আছেনে? সো 2 টু দি পাৱাৰ 4 মানে কি? 2 কেইবাৰ পূৰণ? 4 বাৰ, 1 2 3 4, 4 7 8 8 2 16 16 16 মাইনাছ 1 হৰণ ইয়াতে কিমান হ'ব? 16, অৰ্থাৎ 2 টু দি পাৱাৰ 16 মাইনাছ 1 15/16। ইয়াৰ আনসাৰ কিমান হৈ যাব? 2 টু দি পাৱাৰ 15/16। ইয়াৰ আনসাৰটা আমাৰ কিমান হৈ যাব? 2 টু দি পাৱাৰ 15/16 এনেকুৱা আমাৰ হ'ব আনসাৰ। ওকে, বুজি পাইছা কথা? দুটা গ'ল হয়নে? তিন নম্বৰ চাওক। ওকে, এনেকুৱা দি আছে কিউব ৰুট অফ a কিউব ৰুট অফ a কিউব ৰুট অফ a কিউব ৰুট অফ a ডট 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 কেইবাৰ? ইনফিনিটি বাৰ। কিমান বাৰ? ইনফিনিটি বাৰ। ঠিক আছে, এনেকুৱা দি আছে। যদি এনেকুৱা থাকে ইয়াৰ এনসাৰটো ডাইৰেক্টলি আমাৰ হৈ যাব ৰুট a। ইয়াৰ এনসাৰটো আমাৰ কিমান হৈ যাব? ৰুট a। ধৰক এটা কুৱেশ্যন মই আলোচনা কৰোঁ, কেনেকুৱা হ'ব কুৱেশ্যনটো এটা?
Suppose ধৰা question হা ধৰা হ'ল cube root of 2 cube root of 2 cube root of 2 dot 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 তাহলে ইয়াৰ মান আহিব root over 2 ইয়াৰ মান কিমান আহি যাব আমাৰ root over 2 এইবিলাক ফৰ্মুলা হয় এইবিলাক ইজি হয় ইমান কথা নহয় বাৰে বাৰে মনত ৰাখিলে আহি যাব আৰু এটা চাও n root a root a root a dot 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 infinity যদি এনেকুৱা দিয়া থাকে ওকে যদি এনেকুৱা দিয়া থাকে তেনেহলে আমি লিখিম যে n minus 1 root a ওকে এনেকুৱা হ'ব n minus 1 root suppose মই যদি এটা এক্সাম্পল লও ইয়াতে এনেকুৱা হ'ব হা ধৰক 4 আছে root 3 সে root 3 dot 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 এনেকুৱা দি আছে আমাৰ অসংখ্যবাৰ মানে কি ইনফিনিটি লগি আছে কিমান বাৰ আছে মই নিজে নাজানো সো এনেকুৱা হ'ব কিমান আছিল ম্যাক্সিমাম 4 আছিল হয়নে 4 আছিল ইয়াতে 4 minus 1 হ'ব 4 minus 1 হ'ব ইয়াতে কিমান আছে আমাৰ 3 আছে সো 3 এনেকুৱা হ'ব আমাৰ ঠিক আছে এনেকুৱা আমাৰ হৈ যাব ওকে এনেকুৱা আমাৰ হৈ যাব आंसर ঠিক সো এইবিলাক আমাৰ আছিল সিম্পলিফিকেশন চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট কনসেপ্ট এইবিলাক আমাৰ কি আছিল সিম্পলিফিকেশন চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট কনসেপ্ট ইয়াৰ পিছত আকৌ নেক্সট আমি ভিডিও লৈ আহিম যত আমি বেলেগ চেপ্টাৰৰ কিছুমান কোৱেশ্চন আৰু কনসেপ্ট প্ৰেক্টিস কৰিম যিবিলাক কনসেপ্ট মোৰ লগে লগে প্ৰেক্টিস কৰি গলে এনেকুৱা কোৱেশ্চন নাই যেটো ফসি না যাব ঠিক আছে ফাৰ্স্ট পাই লাগব ওকে সো ধন্যবাদ জানাইছো থ্যাংক ইউ